নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক গুৰুত্বপূৰ্ণ ভিডিঅ'ত। সদ্যহতে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যি BEdৰ এণ্ট্ৰেন্স এক্সাম হৈছিলে তাৰ ৰিজাল্ট ডিক্লেয়াৰ হৈ গৈছে। মেৰিট লিষ্ট যদি আপোনালোকে চোৱা নাই আপোনালোকে চাই ল'ব, মই ভিডিঅ' দিছোঁ যে কেনেকৈ আপোনালোকে মেৰিট লিষ্ট চাব। তো বহুত ভিউৱাৰ্ছে কমেণ্ট কৰি সুধি আছে যে কাট অফ কিমান হ'ব। তো কাট অফৰ কাৰণে বহুত কেইটামান ফেক্টৰ আছে যিকেইটা আপোনালোকে জানিব লাগিব, বা এডমিশ্যন প্ৰচেছটো কেনেকৈ হয় সেইটো আপোনালোকক ক'ম। আৰু যি এক্সপেক্টেড কাট অফ ৰেঞ্জ হয়, অৰ্থাৎ কিমানৰ পৰা কিমানৰ ভিতৰত পালে আপুনি চিট পোৱাৰ চান্সেছটো আছে গভৰ্ণমেণ্ট কলেজত বা প্ৰাইভেট কলেজত, সেইটো এইটো ভিডিঅ'ত ডিছকাছ কৰিম। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। লগতে আগলৈও আপোনালোকে BEd কলেজত কেনেকৈ এপ্লাই কৰিব বা আপোনালোকৰ কমপ্লিট এডমিশ্যন গাইডেন্সৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ ইয়াতে আপোনালোকে ভিডিঅ'সমূহ পাই থাকিব। প্ৰথমতে আমি জানি ল'ব লাগিব যে কলেজসমূহত যি এডমিশ্যন দিয়ে তাত পলিচিটো কি হয়। আপোনালোক হয়তো বিভিন্ন কেটেগৰীৰ হ'ব পাৰে, OBC, জেনেৰেল, SC, ST প্লেইনছ, ST হিলছ। তো এই কেটেগৰীৰ কেনেকৈ এডমিশ্যন দিয়া যায় আপোনালোকক কৈ দিওঁ। অসমৰ যি ৰিজাৰ্ভেশ্যন পলিচি আছে এডমিশ্যনৰ, তাৰ মতে যিমানখিনি চিট থাকে তাৰে 27% আনৰিজাৰ্ভত থাকে, অৰ্থাৎ জেনেৰেল কেটেগৰীয়ে পাব। EWS কেটেগৰীয়ে পাব 10%, যদি জেনেৰেল কেটেগৰীৰ হয় আৰু ইকনমিকেলি উইকাৰ ছেকশ্যনৰ হয় তেনে ক্ষেত্ৰত 10% পাব। আৰু OBC বা MOBC কেটেগৰীয়ে পাব 27%, আৰু SCয়ে পাব 15%, ST প্লেইনছে পাব 10%, আৰু ST হিলছৰ কাৰণে থাকিব 5%, টোটেল 100% থাকিব। আৰু এতিয়া যদি আপোনালোকক কওঁ যে গভৰ্ণমেণ্ট BEd কলেজত চিট কিমানটা আছে, আপোনালোকে প্ৰথমতে চাই লওক যে কিমানটা চিট আছে। তো গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যি 8টা গভৰ্ণমেণ্ট কলেজ আছে তাৰ টোটেল চিট হৈছে 550টা। তো এই 550টা চিট কেনেকৈ ভাগ কৰি দিয়া গৈছে আপোনালোকক এটা আনুমানিক ডিছকাশ্যন কৰিছোঁ এই ভিডিঅ'ত। হয়তো এই ভেলুটো 100% একুৰেট নহ'বও পাৰে, কিন্তু খুব নিয়েৰলি যাব, কাৰণ মই মেৰিট লিষ্ট যিটো পাব্লিছ হৈছে সেইটো এনালাইচিছ কৰিছোঁ, বা কলেজত যি চিট আছে সেইটোও চালোঁ, বা এডমিশ্যনৰ যি কেটেগৰাইজ পলিচি আছে সেইটোও চালোঁ। চাই মই এটা আনুমানিক কাট অফ প্ৰিপেয়াৰ কৰিছোঁ, গোটেইখিনি ডিছকাছ কৰিম। তো গভৰ্ণমেণ্ট কলেজত যি 550টা চিট থাকিব তাৰে 149টা চিট আনৰিজাৰ্ভত থাকিব, 55টা চিট থাকিব ইকনমিকেলি উইকাৰ ছেকশ্যনত, আৰু 149টা চিট থাকিব OBC বা MOBCৰ কাৰণে, 83টা চিট থাকিব SCৰ কাৰণে, ST প্লেইনছৰ কাৰণে থাকিব 55টা চিট, আৰু ST হিলছৰ কাৰণে থাকিব 28টা চিট। অৰ্থাৎ টোটেল গভৰ্ণমেণ্ট BEd কলেজত 550টা চিট থাকিব। আৰু প্ৰাইভেট BEd কলেজত যদি চাই ঠিক তেনেকৈয়ে আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 27%, EWSৰ কাৰণে 10%, আৰু OBCৰ কাৰণে 27%, SCৰ কাৰণে 15%, আৰু ST প্লেইনছৰ কাৰণে 10%, আৰু ST হিলছৰ কাৰণে 5%। তো যিহেতু প্ৰাইভেট BEd কলেজত টোটেল চিটৰ সংখ্যা হ'ল 2750টা, তো তেনে ক্ষেত্ৰত প্ৰাইভেট কলেজত আনৰিজাৰ্ভৰ কাৰণে থাকিব 743টা চিট, আৰু ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে থাকিব 275টা চিট, আৰু OBC MOBCৰ কাৰণে থাকিব 743টা চিট, আৰু SCৰ কাৰণে থাকিব 413টা চিট, আৰু ST প্লেইনছৰ কাৰণে থাকিব 275টা চিট, আৰু ST হিলছৰ কাৰণে থাকিব 138টা চিট। তো গভৰ্ণমেণ্ট আৰু প্ৰাইভেট BEd কলেজৰ মুঠ চিট মিলাই হৈ যায় 3300 চিট। তো এই মেৰিট লিষ্টৰ পৰা 3300 কেণ্ডিডেটেহে এডমিশ্যন পাব। তো এতিয়া চাওঁ আহক যে গভৰ্ণমেণ্ট BEd কলেজত কাট অফ কিমান যাব পাৰে। এইটো আগতীয়াকৈ আপোনালোকক কৈ দিছোঁ যে এইটো এটা আনুমানিক কাট অফ হয়, আৰু লগতে আপোনালোকক প্ৰাইভেট BEd কলেজতো কাট অফ কিমান যাব সেইটো আপোনালোকক কৈ দিম। তো প্ৰথমতে চাই লওক যে যদি আনৰিজাৰ্ভত যাওঁ তেনে ক্ষেত্ৰত আপোনালোকে যদি 218ৰ এবভ পাইছে, মই এইটো এটা আনুমানিক ধৰিছোঁ, আপোনালোকৰ হয়তো ইয়াতকৈ অকণমান ইফাল সিফাল হ'ব পাৰে, কিন্তু যিটো আনুমানিক হয় সেইটো মই ধৰিছোঁ যে 218ৰ যদি এবভ পাইছে তেনে ক্ষেত্ৰত আপোনালোকে আনৰিজাৰ্ভত গভৰ্ণমেণ্ট কলেজত চিট পোৱাৰ চান্সেছটো আছে। ইকনমিকেল উইকাৰ ছেকশ্যনৰ ক্ষেত্ৰত 208ৰ ওপৰত যদি আপোনালোকে পাইছে তেনে ক্ষেত্ৰত আপোনালোকৰ এডমিশ্যনৰ যি চান্সেছ হয় সেইটো আছে। আৰু OBC বা MOBCৰ ক্ষেত্ৰত আপোনালোকে যদি 190ৰ এবভ পাইছে তেনে ক্ষেত্ৰতো আপোনালোকৰ এডমিশ্যনৰ চান্সেছটো আছে। আৰু SCৰ ক্ষেত্ৰত 178ৰ এবভ যদি আপুনি পাইছে তেনে ক্ষেত্ৰত আপোনালোকৰ গভৰ্ণমেণ্ট কলেজত এডমিশ্যন পোৱাৰ চান্সেছটো আছে। ঠিক তেনেদৰে ST প্লেইনছৰ কাৰণে 168 যদি আপোনালোকে পাইছে তেনে ক্ষেত্ৰত আপোনালোকৰ গভৰ্ণমেণ্ট কলেজত
সিট পোৱাৰ চান্সেছটো আছে ঠিক তেনেদৰে ST হিলছৰ কাৰণে 158 এবভ যদি পাইছে তেনে ক্ষেত্ৰত আপোনাৰ এডমিশ্যন পোৱাৰ চান্সেছটো আছে প্ৰাইভেট BEd কলেজত যদি আপুনি জেনেৰেল কেটেগৰীৰ হয় বা আনৰিজাৰ্ভ কেটেগৰীৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে 186 এবভ যদি পাইছে তেনে ক্ষেত্ৰত আপোনাৰ পোৱাৰ চান্সেছটো আছে ঠিক তেনেদৰে ইকনমিকেল উইকাৰ সেকশনত যদি আপুনি 178 এবভ পাইছে তেনে ক্ষেত্ৰত আপোনালোকৰ এডমিশ্যন পোৱাৰ চান্সেছটো আছে OBC বা MOBC ৰ ক্ষেত্ৰত আপোনালোকে যদি 168 বা তাৰ ওপৰত পাইছে তেনে ক্ষেত্ৰত আপোনাৰ প্ৰাইভেট কলেজত এডমিশ্যন পোৱাৰ চান্সেছটো আছে আৰু SC ৰ কাৰণে 150 যদি আপুনি পাইছে তেনে ক্ষেত্ৰত সিট পোৱাৰ চান্সেছটো আছে লগতে ST প্লেইনছৰ 140 এবভ যদি পাইছে অৰ্থাৎ 141 এবভ যদি পাইছে তেনে ক্ষেত্ৰত আপোনাৰ প্ৰাইভেট BEd কলেজত এডমিশ্যন পোৱাৰ চান্সেছটো আছে আৰু ST হিলছৰ ক্ষেত্ৰত যদি আপুনি 133 এবভ পাইছে তেনে ক্ষেত্ৰত প্ৰাইভেট BEd কলেজত আপুনি এডমিশ্যন পোৱাৰ চান্সেছটো আছে তো এতিয়া কওঁ যে কি ফেক্টৰ যিটোৱে আপোনালোকৰ যি কাট অফ হয় সেইটো ইফাল সিফাল কৰিব পাৰে অৰ্থাৎ আপোনালোকৰ যি এক্সপেক্টেড কাট অফ হয় সেইটো অকণ আগপিছ হ'ব পাৰে তো আপোনালোকে প্ৰথমতে নোট কৰি লওক যে কেণ্ডিডেটে প্ৰথম গভৰ্ণমেণ্ট কলেজত প্ৰায়ৰিটি দিব তো সেয়েহে আপোনালোকৰ সেই ক্ষেত্ৰত কাট অফটো ইফাল সিফাল হ'ব পাৰে দ্বিতীয় ফেক্টৰটো হৈ যাব যে আপোনালোকৰ যোনখন কলেজত আবেদন কৰিব সেই কলেজত কিমানজনে আবেদন কৰিছে তো সেইটো এটা ফেক্টৰ হৈ যাব তৃতীয়তে আপোনালোকে যোনখন কলেজত আবেদন কৰিছে তাত কিমানটা সিট আছে অৰ্থাৎ কিমানটা ইনটেক কেপাসিটি আছে তাৰে পিছত আহি গ'ল কেটেগৰী ওয়াইজ যি কম্পিটিশন হ'ব হয়তো সেইটোৱে আপোনালোকৰ কাট অফ হাইও কৰিব পাৰে তো যোনখন কলেজত আপোনালোকে আবেদন কৰিব তাত যদি আপোনাৰ কেটেগৰীৰ এপ্লিকেণ্ট বেছি হৈ যায় তেনে ক্ষেত্ৰত অবভিয়াছলি কাট অফটো হাই হ'ব তাৰপিছত যি ডকুমেণ্ট কাৰেকশ্যন হয় বা যিসমূহ আপোনালোকৰ চাৰ্টিফিকেট আছে সেইকেইটা যদি চেক কৰোঁতে যদি কিবা ডকুমেণ্টছ আপোনালোকৰ ভুল পায় তেনে ক্ষেত্ৰতো কিন্তু আপোনালোকৰ কাট অফটো ল' হ'ব পাৰে কাৰণ আপোনাতকৈ বেছি যোনজন কেণ্ডিডেটে পাব তেখেতে যদি ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব নোৱাৰে তেনে ক্ষেত্ৰত তেখেতৰ সিটটো নোপোৱাৰ চান্সেছটো আছে অৰ্থাৎ তাতকৈ কম পাৰ্চেণ্টেজ পোৱা যোনজন কেণ্ডিডেট আছে তেখেতে এই সিটটো পোৱাৰ সম্ভাৱনা আছে তাৰপিছত আপোনালোকক অলৰেডি ক'লোৱে যে যি ৰিজাৰ্ভেশ্যন ছিষ্টেম আছে সেইটো গভৰ্ণমেণ্ট ৰুল হিচাপে ভাগ কৰি আপোনালোকৰ মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব তাৰপিছত আহিছে যদি আপুনি কাউন্সিলিঙত এটেণ্ড নকৰে তেনে ক্ষেত্ৰতো কিন্তু আপোনালোকৰ এডমিশ্যন পোৱাৰ চান্সেছটো নোহোৱা হৈ যায় তাৰপিছত আহি গ'ল প্ৰেফাৰেঞ্চেও কিন্তু এটা মেজৰ ৰোল প্লে কৰে আপোনালোকৰ এডমিশ্যনটো পোৱাৰ ক্ষেত্ৰত আপোনালোকক আৰু এবাৰ কৈ দিওঁ যে আপোনালোকৰ যি এক্সপেক্টেড কাট অফ হয় সেইটো যোনখন কলেজত আবেদন কৰিব তাৰ সিট মেট্ৰিক্স ৰিজাৰ্ভেশ্যন পলিচি কিমান কেণ্ডিডেটে তাত আবেদন কৰিছে তাৰ ওপৰত ভিত্তি কৰিব আৰু কেটেগৰী যি ৰিজাৰ্ভেশ্যন তাৰ ওপৰত ভিত্তি কৰিব আৰু ভিত্তি কৰি আপোনালোকৰ যি মেৰিট লিষ্ট হয় সেইটো প্ৰিপেয়াৰ হ'ব আশা কৰোঁ আপোনালোকে বুজি পাইছে যদি আপোনালোকৰ কিবা ডাউট আছে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আৰু আমাৰ যি ইনষ্টাগ্ৰাম পেজ হয় সেইটো আপোনালোকে ফ'ল' কৰি ল'ব তাতো আমি শ্বৰ্ট আপডেটবিলাক দি থাকোঁ